বানত জলমগ্ন কাজিৰঙাত এতিয়া বন্যপ্ৰাণীৰ হাহাকাৰ নিৰাপদ আশ্ৰয় বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে বন্যপ্ৰাণীসমূহে উদ্যানখনৰ ৭০% অঞ্চল প্লাবিত হৈ পৰিছে বানৰ কবলত পৰিছে ৯৫টা বন শিবিৰ বাগৰি কহৰা অগৰাতলি বুঢ়া পাহাৰ বনাঞ্চল জলমগ্ন হৈ পৰিছে বানত দিক-বিদিক হেৰুৱাই নিৰাপদ স্থানলৈ গতি কৰিছে বন্যপ্ৰাণীয়ে একাংশ বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ ধাৱমান হোৱাৰ লগতে আন একাংশই উদ্যানৰ উখস্থানত আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় ঘাইপথটোত বনৰক্ষীয়ে দিনে নিশাই বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কৰ্তব্য পালন কৰা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ দৃশ্যাংশ কাজিৰঙাৰ প্ৰায়বোৰ বন্যপ্ৰাণী শিবিৰ আৰু প্ৰায়বোৰ স্থানেই এতিয়া দেখিবলৈ পোৱা গৈছে জলমগ্ন হৈ পৰিছে যাৰ বাবে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে জীৱ-জন্তুসমূহ পাৰ হৈ কাজিৰঙাৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে এয়া দেখুৱাইছো ইটোৰ পিছত সিটো জীৱ-জন্তু এইদৰেই এতিয়া কাৰ্বি পাহাৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে আমাক কাজিৰঙাৰ বান পৰিস্থিতিৰ সবিশেষ জনাব মনোজ প্ৰতীপ শইকীয়াই বছৰৰ প্ৰথমটো বানত বুৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইতিমধ্যে আমি উপস্থিত আছোঁ বুঢ়া পাহাৰ বনাঞ্চলৰ আৰু বুঢ়া পাহাৰ বনাঞ্চলত আচলতে অধিকাংশ যি বন শিবিৰ সেই বন শিবিৰ বানৰ কবলত আছে আৰু এই মুহূৰ্তত আমি বুঢ়া পাহাৰ বনাঞ্চলৰ সামগ্ৰিক যি দৃশ্য সেই দৃশ্য দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট হাজৰিকাক মই অনুৰোধ জনাইছোঁ আমি এটা কথা উল্লেখ কৰিব লাগিব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি প্ৰথমটো বান সেই বানে ইতিমধ্যে এক প্ৰকাৰ কাজিৰঙাৰ অধিকাংশ অঞ্চল ইতিমধ্যে বুঢ়াই পেলাইছে আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ইতিমধ্যে ইয়াৰ যিসমূহ বন্য জীৱকুল যিসমূহ ওখ ঠাই আছে সেই ওখ ঠাইত বাস কৰিছে সমান্তৰালকৈ একাংশ জীৱকুলে ইতিমধ্যে কাৰ্বি পাহাৰৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হৈছে আৰু এই যি বান এই বানে আচলতে সকলোৱে আচলতে এটা আশা কৰিছিলে যে এটা বান কাজিৰঙাৰ কাৰণে অতি প্ৰয়োজনীয় কিয়নো এই বানে কাজিৰঙাৰ ভিতৰ ভাগত থকা যিসমূহ মেটেকা সেই মেটেকাসমূহ উলিয়াই নিব এই মুহূৰ্তত আমি দেখুৱাইছোঁ যিসমূহ ব্যৱস্থাৱলী ইয়াত কৰি তুলিছে সম্পূৰ্ণ সাজু হৈ আছে প্ৰতিটো মুহূৰ্ততে আচলতে যিসকল বনকৰ্মী সেই বনকৰ্মীসকলে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰে বাহিৰে তেওঁলোকে সেৱা আগবঢ়াই আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা ধৰণৰ পৰিৱেশ এতিয়া ইতিমধ্যে কিমান শতাংশ কবলত আছে বুলি ক'ব পাৰি এতিয়া বৰ্তমান আমাৰ ৰাতিপুৱা ভাগলৈকে পোৱা তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুটা বন সংমণ্ডল আছে দুটা সংমণ্ডলৰ ভিতৰত 226টামান আপোনাৰ কেম্প আছে সেই কেম্পৰ ভিতৰত প্ৰায় 60টামান কেম্প আমাৰ ব্ৰহ্মপুত্ৰৰ বানপানী কবলত পৰিছে ইতিমধ্যে বিভাগীয় যিসমূহ হাতী সেই হাতীসমূহ উলিয়াই অনা হৈছে হয় বিভাগীয় হাতী যিবিলাক আছিলে সেইবিলাক উলিয়াই অনা হৈছে আৰু সেইমতে আমাৰ ভিতৰত যিবিলাক কেম্প শিবিৰত আপোনাৰ আমাৰ বনকৰ্মীবিলাক থাকে তেওঁলোকৰ কাৰণে প্ৰত্যেকটো কেম্পতে আমাৰ এনেকুৱা কান্ট্ৰি ব'টৰ নাৱৰ ব্যৱস্থা আছে আৰু আমাৰ যিবিলাক এনিমেল কৰিডৰ আছে যিবিলাকে দিয়ে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি আংলঙৰ দিশে জীৱ জন্তুবিলাক বানপানীৰ সময়ত ধাৱমান হয় সেইবিলাক কৰিডৰতে প্ৰত্যেকটো কৰিডৰতে কি কৰা হৈছে বা বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে আৰু আমাৰ 24 ঘণ্টা আমাৰ কি কয় বন কৰ্মচাৰীসকলে এই গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথত মানে তেওঁলোকে কৰ্তব্যত থাকিব কাৰ্বি পাহাৰলৈ ইতিমধ্যে বন্যজন্তু যোৱা আৰম্ভ কৰিছে হয় ইতিমধ্যে আৰম্ভ কৰিছে আপোনাৰ এই বুঢ়া পাহাৰ অঞ্চল বনাঞ্চলৰ আপোনাৰ এতিয়া আমি প্ৰত্যক্ষ কৰিছোঁ যে এটা হাতী বৰ্তমান এতিয়া কাৰ্বি আংলঙৰ ফালে ধাৱমান হৈছে আৰু বহু জীৱ জন্তু এতিয়া মানে সেইফালে যাবৰ বাবে মানে হেৰিত আছে আৰু গতিত আছে হাইলেণ্ডসমূহতো বন্য জীৱকুলে আশ্ৰয় হয় হাইলেণ্ডসমূহত জীৱ জন্তুবিলাকে আশ্ৰয় লৈছে যদিও তেওঁলোকে তাত পানী বাঢ়ি থাকিলে বেছি দিন নাথাকে বা বেছি দেৰিলৈকে নাথাকে আৰু তেওঁলোকে অলপ দেৰি ৰেষ্ট লৈ পেলাই আকৌ কাৰ্বি আংলঙৰ ফালে ধাৱমান হ'ব এইটো খাটা বৰ্তমানলৈকে বন্যপ্ৰাণী হতাহতিৰ সংখ্যা কেনেকুৱা ধৰণৰ বা কি পাইছে নাই এতিয়ালৈকে কোনো হতাহতিৰ বা তথ্য আমাৰ হাতত আহি পৰা নাই জনা নাই আৰু এইটো পৰৱৰ্তী সময়ত গম পোৱা যাব যিকোনো মুহূৰ্তত আচলতে বন্যজন্তু কাৰ্বি পাহাৰৰ দিশে ধাৱমান হ'ব পাৰে তেনে ক্ষেত্ৰত বাহনৰ চালকসকলৰ প্ৰতি কি অনুৰোধ জনাব চাওক আমাৰ ছ'চিয়েল মিডিয়া হওক আৰু আমাৰ ৰাস্তাৰ কাষে কাষে কিছুমান আপুনি হৰ্ডিংছ আপোনালোকে দেখিছে লক্ষ্য কৰিছে তাত লিখা আছে যে এইটো এটা এনিমেল কৰিডৰ আৰু ইয়াত যদি আপোনালোকে স্পীড লিমিট 40ৰ ওপৰত আপোনালোকে যদি বাহন আপোনালোকে চলায় তেতিয়া আপোনালোকৰ 5,000 টকা জৰিমনা হোৱাৰ সম্ভাৱনা আছে এইবিলাক মানে প্ৰচাৰ কৰা হৈছে অলৰেডি আমাৰ সামাজিক মাধ্যমৰ যোগেদিও প্ৰচাৰ কৰা যথেষ্ট পৰিমাণে চালকসকলৰ প্ৰতি কি অনুৰোধ চালকসকলক এটাই অনুৰোধ কৰিম যদি কেনেবাকৈ যদি তেওঁলোকে সেই খবৰটো পোৱা নাই তো চালকসকলে এটা কথাই হেৰি কৰক জীৱ জন্তুৰ সুৰক্ষাৰ খাতিৰত তেওঁলোকে অকণমান সময় দি পেলাই আপোনালোকে গাড়ীৰ গতি নিয়ন্ত্ৰণ যাতে কৰে এইটোৱে কামনা কৰিছোঁ বানপানী এক প্ৰকাৰ কাজিৰঙাৰ বাবে আশীৰ্বাদো হয় বানপানী কাজিৰঙাৰ বাবে আশীৰ্বাদ কিয়নো এতিয়া আজি 5 বছৰ ধৰি বানপানী নাই
যিহেতু বানপানী নোহোৱাৰ বাবে বিলবিলাকত কি হৈছে বহু পৰিমাণৰ আপোনাৰ অপতৃণ কিছুমানে গ্ৰাস কৰি লৈছে, যিটো কাৰণে কাজিৰঙা এনেকৈ যদি দীৰ্ঘদিন থাকে তেতিয়া এইটো এটা শুভ লক্ষণ নহয়। আৰু কাজিৰঙাৰ এই এটা পৰিষ্কাৰ কৰাৰ এটা মানে পদ্ধতি এটা বানত আৰু মাটিৰ উৰ্বৰা শক্তিও বৃদ্ধি কৰে। গতিকে সেই ক্ষেত্ৰত কাজিৰঙাৰ বাবে বানপানী এটা মানে আশীৰ্বাদ। বৰ্তমানলৈকে কাৰ্বি পাহাৰলৈ কি জন্তু পাৰ হৈছে? বৰ্তমানলৈকে এতিয়া জনাত কাৰ্বি পাহাৰলৈ পহু পাৰ হৈছে আৰু দুই এটা গৰুৰ পাৰ নোহোৱা নহয়। তাৰপিছতে হাতী পাৰ হৈছে। কাৰ্বি পাহাৰত যিহেতু বন্যজীৱ কুল থাকিব, সেইসকলৰ নিৰাপত্তাৰ বাবে কেনেধৰণৰ ব্যৱস্থা লৈছে? চাওক, কাৰ্বি পাহাৰত মানে নিৰাপত্তা ব্যৱস্থা তেওঁলোকৰ বিভাগৰ আমাৰ বন বিভাগৰ তেওঁলোকৰ মানুহ আছে, তেওঁলোকো সষ্টম হৈ আছে। আৰু তাৰ লগে লগে আমাৰ কি কৰিছে পুলিচ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মনোজ পৰিম শইকীয়া আমাক কাজিৰঙাৰ বান পৰিস্থিতিৰ সবিশেষ দেখুওৱাৰ বাবে।